নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহিব আছাম পুলিচৰ, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্টছ। তো ভেকেঞ্চি কেতিয়া আহিব, CM ছাৰে এই নতুন ভেকেঞ্চিৰ বিষয়ে কি ক'লে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, যোৱা কেইমাহমান আগৰৰ পৰা CM ছাৰে আছাম পুলিচৰ নতুন ভেকেঞ্চি অহাৰ কথা কৈ আছে। প্ৰথমতে CM ছাৰে কৈ আছিল যে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব বুলি। তো এতিয়া CM ছাৰে আছাম ফৰেষ্টৰ লগতে আছাম পুলিচৰ নিউ ভেকেঞ্চি আহিব বুলিও কৈ আছে। তো কেতিয়া আহিব ইয়াৰ নিউ ভেকেঞ্চি, ছেপ্টেম্বৰ মাহত সঁচাকৈ আহিব নেকি ইয়াৰ ভেকেঞ্চি, CM ছাৰে ইয়াৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো শুনিলে যে CM ছাৰে ক'লে যে আছাম পুলিচৰ এই 5,563টা ভেকেঞ্চিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো ছেপ্টেম্বৰ মাহৰ আগতে, অৰ্থাৎ জুন, জুলাই, আগষ্ট এই 3টা মাহৰ ভিতৰতে ৰিক্ৰুটমেণ্ট প্ৰচেছটো শেষ কৰি পুনৰ আছাম পুলিচৰ নিউ ভেকেঞ্চি ছেপ্টেম্বৰ মাহত উলিয়াই দিয়াৰ কথা ক'লে। লগতে CM ছাৰে এইটোও ক'লে যে আছাম পুলিচত এই ভেকেঞ্চিখিনি ওলোৱাৰ পাছত কোনো পদ নাথাকে, অৰ্থাৎ আছাম পুলিচত কোনো খালী পদ নথকাৰ বাবেও প্ৰচেষ্টা হাতত লৈছে। তো যদিহে CM ছাৰে কোৱাৰ দৰে আছাম পুলিচৰ এই ভেকেঞ্চিখিনি, অৰ্থাৎ ছেপ্টেম্বৰ মাহত ওলাবলগীয়া ভেকেঞ্চিখিনি ওলোৱাৰ পিছত এটাও খালী পদ নাথাকে, তেন্তে পুনৰবাৰ আছাম পুলিচৰ নিউ ভেকেঞ্চি ওলোৱাত বহুত দেৰি হ'ব আৰু বহু কেণ্ডিডেটৰ বয়সৰ সময়সীমা পাৰ হৈ যাব। তো তেওঁলোকে এইবাৰ যি আহিবলগীয়া ভেকেঞ্চিখিনি, সেইখিনিয়ে তেওঁলোকৰ লাষ্ট চান্স বুলি ভাবি এইবাৰ তেওঁলোকে নিজকে আগৰ তুলনাত বহুত বেছি ভালদৰে প্ৰস্তুত কৰি তুলিব লাগিব, কিয়নো কম্পিটিশ্যনৰ লেভেল বহুত হাই হৈ গৈছে আৰু এইবাৰ যোৱাবাৰৰ দৰে কাট অফ হাই যোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো যদিহে CM ছাৰে কোৱাৰ দৰে ছেপ্টেম্বৰ মাহতেই এই আছাম পুলিচৰ, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিখিনি আহে, তেন্তে ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো নৱেম্বৰ, ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব পাৰে। গতিকে আপোনালোকৰ হাতত বহুত বেছি সময় থকা বুলি নাভাবিব। গতিকে যদিহে আপোনালোকে আছাম পুলিচৰ এই আহিবলগীয়া ভেকেঞ্চিখিনিত চাকৰি ল'ব বিচাৰে, নিজৰ সপোন পূৰণ কৰিব বিচাৰে, তেন্তে এতিয়াৰে পৰা ইয়াৰ বাবে ফিজিকেলি আৰু মেণ্টেলি প্ৰস্তুত হৈ থাকক। তো এইখিনি আছিল আজি ভিডিঅ'। যেতিয়াই ইয়াৰ অফিচিয়েল ৱেবছাইটত ইয়াৰ অফিচিয়েল নটিচ আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।